গুৱাহাটী চানমাৰীত উদুলি-মুদুলি পৰিৱেশ। উত্তৰ-পূবৰ দুৱাৰমুখ গুৱাহাটীত মহিলাৰ এক জাগৰণ যাত্ৰাই আশাৰ সংকেত দাঙি ধৰিছে। অসম চৰকাৰৰ সমবায় বিভাগৰ উদ্যোগত চানমাৰী অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত ৰাজ্যিক ভিত্তিত অনুষ্ঠিত হৈছে দ্বিতীয় সমবায় মেলা 2024। 13 ডিচেম্বৰৰ পৰা 15 ডিচেম্বৰলৈকে অনুষ্ঠিত হোৱা এই সমবায় মেলাত মৃৎশিল্প, টেৰাকোটা, হাতে বোৱা বিভিন্ন কাপোৰ, বাঁহ-বেতৰ সামগ্ৰী, মেটেকাৰ সামগ্ৰী, অলংকাৰ, মুকুতা আদি প্ৰদৰ্শন আৰু বিক্ৰীৰ ব্যৱস্থা কৰা হয়। ৰাজ্যৰ প্ৰতি জিলাৰ প্ৰায় 200ৰো অধিক গোট আৰু সংস্থাই অংশগ্ৰহণ কৰা এই সমবায় মেলাৰ নান্দনিক ছবি এবাৰ চাওকচোন। এআইএন লাইভৰ গুৱাহাটীৰ প্ৰতিনিধি বিশ্বজিৎ সাহাৰ এক প্ৰতিবেদন। অসম চৰকাৰে যিটো অনুষ্ঠান লৈছে হাতত, এই ক্ষেত্ৰত আপোনালোকে কিবা মতামত দিব নেকি? পদক্ষেপ লৈছে, আমি সেই পদক্ষেপত সুখী হৈছোঁ, মানে বিশেষকৈ আমাৰ মহিলাসকলক সবলীয়াব পাৰিছোঁ। সেইটো কাৰণে আমি বহুত আনন্দিত হৈছোঁ। এইটো অনুষ্ঠানৰ পৰা আমাৰ বহুতখিনি উপকৃত হৈছে, বিশেষকৈ আমাৰ থলুৱা শিপিনীসকলৰ বহুতখিনি উপকৃত হৈছে। তেখেতসকলে নিজৰ যিখিনি শৈলী, কামৰ যিখিনি আমাৰ মানে ইনবৰ্ণ আমাৰ মানুহবিলাক শিপিনী, যিটো আমাৰ জন্মগত আমি শিপিনী, সেই মানুহখিনিক যে আমি এখন প্লেটফৰ্ম দিব পাৰিছোঁ, সেই মানুহখিনিক আমি কামখিনি কৰাই পিনি বা আমি নিজেও ওতঃপ্ৰোতভাৱে জড়িত হৈ পিনি আমি যে দহৰ আগত আমি দেখুৱাব পাৰিছোঁ, আমি বিক্ৰী বাৰ্তা আমাৰ ভাল হৈছে, সেইখিনি কৰিব পাৰিছোঁ। সেইটো কাৰণে আমাৰ কাৰণে বহুতখিনিয়ে উপকৃত হোৱা। আজি অসম চৰকাৰৰ সমবায় বিভাগৰ উদ্যোগত আজি আমি দ্বিতীয় সমবায় মেলা পাতিছোঁ। আজি আমাৰ মেলাটো উদ্ঘাটন কৰিছে আমাৰ সমবায় মন্ত্ৰী শ্ৰী জগনমোহন ছাৰে। সমবায় বিভাগৰ যোনখিনি আমাৰ কাম কাজ আমি একেলগে কৰি আজিৰ মেলাখন পাতিছোঁ, এইখিনিতে আমাৰ টীমক লিড কৰিছে আমাৰ সমবায় বিভাগৰ ৰেজিষ্ট্ৰাৰ ছাৰ, তেখেত শ্ৰী নাৰায়ণ কোঁৱৰ ডাঙৰীয়া ছাৰ। আৰু আমাৰ আজি এই মিটিঙৰ এই মেলাৰ মেইন পাৰ্পাছ হ'ল যে আমি আমাৰ যিমান কম্পিটিভ চেক্টৰ, যিমান আৰ্টিজেন্স আছে, স্পেচিয়েলি ৰুৰেল আৰ্টিজেন্স যোনখিনি আছে, সিহঁতক যাতে আমি এটা প্লেটফৰ্ম দিব পাৰোঁ, সিহঁতৰ যিমানখিনি হাতৰ কাম আছে সেইখিনিক যাতে শ্ব'কেছ কৰিব পাৰে, আৰু এট দ্য ছেইম টাইম সিহঁতে যাতে অপৰচুনিটি পায় এটা ব্ৰডাৰ স্পেক্ট্ৰামত এটা মাৰ্কেট কৰিবৰ কাৰণে। চ' আজি আমি এটা কথা আপোনালোকক জনাব পাই সুখী হৈছোঁ যে আমাৰ এই মেলাত আমাৰ নিজৰ মানে অসমৰ ৰুৰেল আৰ্টিজেন্সৰ বাহিৰে বিভিন্ন ডিষ্ট্ৰিক্টৰ পৰা পাৰ্টিচিপেণ্টছ যোনখিনি আছে, সিহঁতৰ বাহিৰেও আমাৰ বেলেগ ষ্টেটছো ইয়াতে পাৰ্টিচিপেট কৰিছে, যেনেকুৱা আমাৰ নাগালেণ্ড, মেঘালয়া, ত্ৰিপুৰা আৰু মণিপুৰ, ইয়াতে আমাৰ পাৰ্টিচিপেট কৰিছে। তেখেতসকলৰ যোনখিনি কঅপাৰেটিভছ আছে, তেখেতৰ লগত যোনখিনি আৰ্টিজেন্স আছে, তেখেতসকলে গোটেইখিনি ইয়াত পাৰ্টিচিপেট কৰিছে। চ' আমাৰ কাৰণে এটা মানে ভাল এটা প্লেটফৰ্ম যে আমিও সিহঁতৰ কামখিনি চাব পাৰিছোঁ আৰু সিহঁতেও আমাৰ কামখিনি চাব পাৰিছোঁ। চ' আমাৰ মানে এটা মানে ইজনে সিজনক এনকাৰেজ কৰাৰ নিচিনা হৈছে। আৰু আমাৰ মেইন পাৰ্পাছ হ'ল যে আমি মানে ৰুৰেল আৰ্টিজেন্সক যাতে মানে প্লেটফৰ্ম দিয়াৰ লগতেও যে আমাৰ অসমৰ যোনটো ইকনমিক ছেক্টৰ আছে, যাতে মানুহখিনিক আমি ইকনমিকেলি ভাইবল কৰিব পাৰোঁ, সেইটো কাৰণে এই গোটেই মেলাখন আয়োজন কৰা হৈছে। এয়াই আমাৰ মেইন উদ্দেশ্য আছিল। আৰু ইয়াতে আমাৰ লগতে মেলাৰ বাহিৰেও আমাৰ ইয়াতে স্কুল ষ্টুডেণ্টছৰ মাজত, কলেজ ষ্টুডেণ্টছৰ মাজত আৰ্ট কম্পিটিশ্যন, ডিবেট কম্পিটিশ্যন, কুইজ কম্পিটিশ্যন আৰু তেখেতৰ মাজত আমাৰ মানে ডান্স কম্পিটিশ্যনো ৰখা হৈছে। শুভ সংবাদ, ৰাইজৰ আশীৰ্বাদত শীঘ্ৰেই ছেটেলাইট চেনেললৈ ৰূপান্তৰ ঘটিব এআইএন লাইভ। মুক্ত কণ্ঠ আমাৰ লক্ষ্য। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996, লগতে 7002537271 আৰু 9854011916।